নাই, শান্তিত থাকিবলৈ নাপাওঁ মই। ঘৰত থকা সময়কণো শান্তিত থাকিবলৈ নাপাওঁ। চাৰিআলি ফালে ওলাই গৈ এনেই অকণমান টহল দি আহোঁগৈ। তেতিয়াহে যদি ঘৰত থকা সময়কণ মুখখন অকণমান মনে মনে থয়। বিপ্লৱক মাতি পঠিয়াওঁ। হেল্ল', অ' বিপ্লৱ, ওলাই আহ, ওলাই যাওঁ অকণমান দুইটাই। মানে কি আৰু এই পোনে ঘৰৰ পৰা ওলাই আহিলোৱে মই। গৈছো ৰহ। আহ, ঘৰত থাকি থাকি মাথা চাথা একেবাৰে বেয়া হৈ গৈছেগে। এই পাগলীজনীয়ে দোকান খুলি মোৰহে অশান্তি বঢ়াইছে। অ' গাড়ী চাবিটো মাৰ লগতহে আছিলে। অ' মা, গাড়ী চাবিটো দিয়ক। গাড়ী চাবি? ঐ, কেলে লাগে তোক গাড়ী চাবি? এনেই ধুবাং বাং গাড়ীখন লৈ ঘূৰি ফুৰিবলৈ নোৱাৰো মই চাবি দিবলৈ। এনেই ঘূৰি ফুৰিবলৈ নাযাওঁ, ৰিলচকে দুটামান বনাওঁগে বুলি ভাবিছোঁ ফেচবুকত দিবলৈ। লৈ যাহি তেতিয়াহ'লে। তোৰ হোৱা ৰুমৰ টেবুলতে আছে। চিধা চিধি যাবি, ৰিলচ বনাবি, আকৌ চিধা চিধি ঘৰলৈ গুচি আহিবি। তেতিয়াহ'লে বস্তুবোৰ গোট খালেই যেতিয়া পদূলি মুখতে আমাৰ টেবুল এখন উলিয়াই দোকানখন আৰম্ভ কৰি দিব লাগে আৰু নে কি? বস্তুবোৰ সজাই মেলি হোৱাৰ লগে লগে মই বনোৱাতহে আছো আৰু ঘুগুনি পকৰি। আজিৰ পৰা আৰম্ভ কৰিয়ে দিওঁ বুলি ভাবিছ যদি উঠ, বহি থাকিলে নহ'ব এতিয়া। আৰম্ভ কৰিয়ে দিব লাগে আৰু। তই মই বস্তুখিনি উলিয়াই লওঁগে ব'ল। মায়ে নহ'লে মটৰ 3 কেজিমান তিয়াই দিয়ক আৰু আলু কেইটামানৰ বাকলি গুচাই দিয়ক ধুনীয়াকে। ঘুগুনিয়ে আলু চপে আৰম্ভ কৰি দিম আজি। গাভৰু ছোৱালী নিচিনাকে থাকিব লাগে আকৌ। কিহৰ সেইখন ঘুগুনি দোকান পকৰি দোকান দিয়ে তাই। আমাৰ সিহঁতৰ বাপেকে অলপ আগত সেইবোৰকে কৈ আছিলে আকৌ। ঘৰত দেখোন ককাইক এটা আছেই। একো চাকৰি বাকৰি নহ'লেও বেলেগ কথা আছিলে, চৰকাৰী চাকৰি আছে। কেনেকুৱা বাৰু সেইবোৰহেত ককাইক? কি টকা পইচা? নিজৰ চাকৰি এটা থাকোঁতে ভনীয়েকক ঘুগুনি পকৰি দোকান দিয়া বোলে। আমাৰ বাবাটোৰ ল'ৰা হ'লেও যি টি কাম কৰিবলৈ যাবলৈ নিদিওঁ আমি। সেইবোৰহেত কেনেকুৱা ককাইক বাৰু? অকল পইচা কেইটা মুখলৈহে চাইছে মানে। চাবি আকৌ, ঘুগুনি পকৰি খাবলৈ যেতিয়া ডেকা ডেকা ল'ৰাবোৰ যাব, এদিন নহয় এদিন যেতিয়া বদনাম এটা ওলাব, সেইদিনাহে গম পাব বেছিকে পইচা লোভ কৰিলে কি হয়। হয় পাই। সিমানো বেয়া লগা নাই ন ককাই? আজি পোনে অপেনিং কৰিবলৈ লৈছহে, ইয়াতকৈনো আৰু কি ভাল লাগিব হয়? ঘৰুৱা যোগাৰহে এইবোৰ। আৰু কাষে কাষে চকী কেইখনমান পাৰি দিলে আৰু ভাল লাগিব এতিয়া। তাৰপিছত যেতিয়া কাষ্টমাৰ এটা দুটাকে আহি দিনে 10 টকা 20 টকাকে 500-500কে গোট খাব, তেতিয়া আৰু ভাল লাগিব। এইখন এইখিনিতে থাকক। আই কৰিম বোলা আশা কৰিয়ে পেলালে মানে এইজনীয়ে। ইমাননো খৰ ধৰ লাগিলে নে? দোকান অপেনিং কৰিলেই মানে। ঐ যাবা, কি কৰিছ হেয়া? কণীয় পিলেটে গোটেইখন বাহিৰলৈ উলিয়াই ললি যে? ডিচেম্বৰ খানা খাবলৈ লৈছা নি? ডিচেম্বৰ খানা নহয়ও খুইদেউ। আজিৰ পৰা মই নতুনকে দোকান এখন দিছো। ঘুগুনি পকৰি আলু চপৰ দোকান। আহিব দেই খাবলৈ। এইবাৰ আকৌ ফেচবুক এই ঘুগুনি পকৰিত ধৰিলি নি? তই দেখোন ভালেমানজনী হোৱালৈকে একো এটা বনাবলৈ শিকা নাছিলি। ভালকে বনাবলৈ পাৰিবি জানো ঘুগুনি পকৰি? খাই ভাল নাপালে কাষ্টমাৰ নাহিব নহয়। সেইবাৰ চবতে ধৰিছো খুইদেউ। ফেচবুকতো ধৰিছো, ঘুগুনি পকৰিটো ধৰিছো। আৰু চম্পা খুইদেউ, খাই ভাল পায় নে বেয়া পায় সেইবোৰ ৰাইজৰ মুখত শুনিব নহয় পিছত। হ'ব দে, ঘৰত মাছ মাংস খাই আমনি লাগিলে আহিম বাৰু কেতিয়াবা তোৰ দোকানৰ কণী খাবলৈ। ছাগলীয়ে নেখায় কি, চম্পা পদুমীয়ে নকয় কি? পেট কুলি কেইজনী একেজনী। ৰাইজে জ্বলিবলৈ আৰম্ভ কৰিলে যেতিয়া ভাল কামত ধৰিছো বুলিয়ে ভাবিছো। আৰম্ভ কৰিছোহে পোনে, লাভ হোৱাৰ পিছত কিমান জ্বলিব বাৰু এইবোৰে? পিছত দুপে উন্নতি হোৱা দেখিলে দেখোন মৰি যাব এইবোৰ। কোনফালে কোনটো কথা চিন্তা কৰিবি হয়? চিন্তা কৰি কৰি একেবাৰে মথা চথা ফাটি যাওঁ কৰিছে। এই গৰুটো কথা ক'লে বুজি নাপায় নহয় সেইটোৱে। এতিয়ালৈকে ঘৰলৈ ঘূৰি আহিবলৈ খবৰ নাই তাৰ। বাপেকৰ মূৰত ভিডিঅ' বনাইছেগে সেইডালেহে জানে। এনেই গাড়ীত তেলখন খৰচ কৰি এমাহৰ মূৰত 2 মাহৰ মূৰত ভিডিঅ' দিয়ে। ক'ৰ পৰা তাৰ ডলা গোট খাব বাৰু? নিজে কয় ইফালে এডলাকে ভালে কেইখন ডলা গোট খালেহে বোলে ফেচবুকে পইচাটো দিয়ে। ভাত পানী কেইটা খাই আজি যাবলিহঁতৰ ঘৰলৈ যামগে, চুলাই 20 টকা খাই আহিবলৈ। কোনে ভাত খাই কোনে পানী খাই থাকিব। ভোক লাগিলে এনেও নিজে বাৰী খাব। যেতিয়ালৈকে মই বিজনেছ এটাত ধৰি নেদেখুৱাওঁ মুঠতে, তেতিয়ালৈকে মায়ে মোক শান্তি নিদিব। গম পালো আৰু। চব এই বৰলীজনীৰ কাৰণে হৈছে। বৰ একেবাৰে বিজনেছডাল কৰি দেখুৱাই আছে। চাওঁ নহয় কিমান কি কৰিবলৈ পায়। তাই সেইবোৰ কৰি নেদেখুওৱা হ'লে মায়েও উৎপাত নলগালেহেঁতেন। তই ইমান টেনচন লৈ থকাতকৈ মই কৰা বিজনেছটোকে আৰম্ভ কৰ বুজিছ। খুলো বুলিলে জানো হোটেলখন ইমান পটককৈ খুলি দিবলৈ পাৰি? দোকান বনোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে মিঠাই বনোৱা কাৰিকৰলৈকে, টেবুল চকীৰ পৰা একেবাৰে গেছ চিলিণ্ডাৰলৈকে চব কিনিব লাগিব নহয়। আকৌ হোটেল খুলিবলৈ জানো ভাল চেণ্টাৰমূৰীয়া জেগা এটুকুৰা নালাগিব? তাতো পইচা দিব লাগিব। ইমানো পইচা নাই নহয় মোৰ। বাদ দে বুজিছ, নুখুলো হোটেল। আমি বিজনেছ কৰোঁ বুলি ভাবিলে তেনেকুৱাই হয় আকৌ। ইটোৰ পাছত সিটো ভাবিয়ে বাদ দিবলগীয়া হয়।
সোৱাইন ফ্লুটো অহা আগে আগে এবাৰ মই গাহৰি পুহিম বুলি প্লেন এটা বনাইছিলোঁ নহয়। দেউতাকো কৈছিলোঁ, দেউতাই হ'ব বুলি কৈছিলে। তাৰপিছত সেয়াহে হ'ল, চব ধ্বংস কৰি পেলালে মাকে পোৱালীয়ে। বাদ দিলোঁ আৰু গাহৰি পোহা। সেইটোৱেতো, ৰাতিপুৱা গধূলি সদায় কিমান একেখিনি কথাকে চিন্তা কৰি থাকিবি। মিছা কথা কৈ ওলাই আহিছোঁ ৰিলচ বনাওঁগৈ বুলি, একো মনেই নাই মোৰ ৰিলচ বনাবলৈ। ৰিলচটো বনাবলৈ আকৌ কিমান সময় লাগে? কি সেইটো কাৰণে সঁচা মিছা কথা আছে? উঠ উঠ উঠ, আহিলোৱে যেতিয়া ইমান ধুনীয়া জেগা এটালৈ, গাড়ীখন আছে যেতিয়া মস্তিকে ৰিলচ এটা বনাই দিওঁ তোক। উঠ আকৌ উঠ। যাবলি এইজনীও কমটি নহয় দেই। মই চুলাই খাবলৈ নহা কেইদিন নহৈছিলে বাৰু, ঘৰ দুৱাৰ চিকচিকীয়া কৰি পেলালে চুলাই বিক্ৰী কৰি কৰি। মই নহা বহুত দিন হ'ল বাৰু। এই অময়া কুলক্ষণীজনী অহা পিছৰ পৰা দেখোন মই অহাই নাছিলোঁ চুলাই খাবলৈ, তাইৰ লাজতে। তাই যোৱাগেই দেখোন এতিয়া 2 মাহ হ'বলৈ হ'ল। মানে মোৰ ইয়ালৈ নহা 3 মাহ হ'ল। 3 মাহত একেবাৰে ঘৰ ৰং চঙীয়া। গোটেইকেইটা ঘৰতে ৰঙৰ টিংপাত লগালে পাই। যাবলি ঐ যাবলি, যাবলি সেইটো আমাৰ ঘৰ নহয়, সেইটো ডাঙৰ দাদাহঁতৰ ঘৰ। হয় নি? মই আকৌ বহুত দিনৰ মূৰত অহা নাই জানো পিটুকন, সেইকাৰণে ধৰিবলৈ পোৱা নাই আকৌ। মা নাই নি? আছে, চুলাই খোৱা মানুহ বহি আছে। আপোনাকো একেবাৰে পাকঘৰলৈকে যাবলৈ দিছে। বৈ আঐ ঈশ্বৰ, ৰাম 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 ৰাম। ঐ পেটুৱা, তোৰনো চুলাই খোৱা বয়স হৈছেনে বাৰু? নিজে খাইছ, লগতে ভাই আকৌ লৈ আহিছ চুলাই খুৱাবলৈ। এই নহয় অ' জেঠাই, কালি দৌতিহঁতৰ ঘৰত মৰণা মাৰিছিলোঁ আমি দুটাই। আজি উঠিবলৈ পোৱা নাই নহয়, মূৰৰ পৰা ভৰিলৈকে বিষ। সেইকাৰণে ভাল পাওঁ বুলি চুলাই অকণমান খাই দিওঁ বুলি আহিলোঁ। পাতল মুৰীয়াকৈ লৈছোঁ, 2টাৰ ভিতৰত এগিলাচহে। নাই খোৱা বাই, বৰ ডাঠকৈ নাই খোৱা। সিহঁতে বিচাৰিলে বুলিয়ে দিম নে আৰু? ময়ে দিছোঁ পাতল মুৰীয়াকৈ, মানুহ চাই চাইহে দিওঁ। পাতলেই হওক বা ডাঠেই হওক, চুলাই কোমলীয়া কলিজাত পৰিলে কলিজা বিন্ধা বিন্ধা হ'বই। মোৰ চকু আগৰ পৰা আঁতৰ, দুইটা আঁতৰ, গিলাচটো উঠাই লৈ যা। মোৰ ল'ৰা হ'ব লাগিছিলে, কাণ তলীয়া চৰ লগাই দিলোহেঁতেন। দে বাই, 20 টকা এটা দে। বহ বাই বহ। ৰেডি দেই, পুৰা একচন দে। নাম মোৰ হৰুপোনা। গাড়ী লওঁ নীলা নীলা। থাকে পইচা মোৰ। উৰুৱাওঁ খিলা। হৰুপোনা। মজা। চাহ আকৌ চাহ। ব্ৰাইটনেছটো অকণমান বঢ়াই দে আকৌ, ইমান আন্ধা মুন্ধাকৈ থৈছনে তোৰ মোবাইলটো। প্ৰথমতে ছানগ্লাছযোৰ খুলি ল, তাৰপিছত চাহ। এইবাৰহে ভালকৈ দেখিছোঁ। এইটো দিলে যদি লাখৰ ওপৰত ভিউজ নাহে মোক কবি, দিয়ে দে লগালগ এতিয়া। এয়া তোৰ ভাগৰ পকৰি 20 টকা। তোক কি লাগে বুলি কৈছিলি? ঘুগুনি 2 প্লেট, বইল কণী 2টা, আলু চপ 5টা আৰু পকৰি 30 টকা। যি আছে মুঠতে চব নিবলৈ আহিছোঁ মই। ৰমেন কাইহঁতে নিবলৈ দিছে আকৌ মালৰ লগত খাবলৈ। ঘুগুনি পকৰিৰ দোকান আৰম্ভ হ'লেই নি? ঐ যাবা, এপ্ৰিলত ঘুগুনিত কেইটকাকৈ লৈছ বা? 10 টকাকৈ আকৌ জেঠাই। পিঁয়াজ, বিলাহী, ধনিয়া পাত, কেঁচা জলকীয়া চব মিহি মিহিকৈ কাটি ওপৰে ছটিয়াই দিওঁ। ঠিকেই আছে বাৰু দামটো। তাৰপিছত বাকীবোৰত 10 টকাত পকৰি 10টা, এটা আলু চপত 10 টকা আৰু বইল কণী এটাত 15 টকাকৈ লৈছোঁ আকৌ জেঠাই। কণীটোত বাৰু কোলা নিমখ আৰু কেঁচা জলকীয়া এটাও দিওঁ ফ্ৰীকৈ। দৰকাৰ হ'লে আমলেটো বনাই দিবলৈ পাৰিম। আমলেটো 15 টকাকৈ ল'ম বাৰু। 10 টকীয়া কণীটো 15 টকীয়া কৰি পেলালি, বইল কৰি সিজাই দিলোঁ বুলিয়ে। ঐ লাহে, কণী খাবলৈ মন গ'লে আমাৰ ঘৰলৈ আহিবি। এটা লোকেল কণীত 7 টকাকৈ বিকি দিম। ঘৰলৈ গৈ নিজে সিজাই খাবি। দিয়ক না মা, আধা ঘণ্টাও নাই হোৱা তই ঘৰত ভাত খোৱা, আকৌ কিহৰ ঘুগুনি খাবলৈ যাব লাগে? পেহীয়ে ইমান ধুনীয়াকৈ ঘুগুনি বনাই, সেইকাৰণেহে খাবলৈ যাওঁ বুলি কৈছোঁ কিবা। 10 টকাহে খাম অকল, দিয়ক না। বাপেক দোকানৰ পৰা মটৰ আধা কেজি আনিবলৈ দিম, ঘুগুনি মই বনাই দিম। কিমান খাওঁ খাবি অহা দেওবাৰে। মায়ে নিদিলে যেতিয়া দেউতাকটো কৈ লাভেই নাই, চাইকেলখন লৈ ওলাই যাওঁগে চালা। সৰুপোনাই এইবোৰ কি কৰি দেখুৱাইছে বাৰু? লাজকো নেপায় নে মৰাটো এইটো কথা? লিভাৰ টনিক, আমোধু টনিক, কলিজা টনিক, সেইবোৰ টনিকে আমাৰ এই লোকেল টনিকখনক পাত্তা নেপায়। যাবলিয়ে যিখন টনিক বনাই কোনো ডক্তৰে বনাবলৈ নোৱাৰে দেই। কোনো সেইটো মেলেঙা চুৰটো এইটো কথা। গোটেই ৰাস্তাটো তায়ে দখল কৰি আহিছে, মোক চুৰ বুলি ক'বলৈ আহিছে। নিজৰ পুতেকটো কি পিছে? নাই, এতিয়ালৈকে নাই।
আজি ঘৰলে কাণত ধৰাই জবা ওচৰলে নি তাক মই জবা ঠেং তলেদি 3 পাকমান হুলকাই আনিমগে মাইকী ছোৱালী লিখিয়াকে লাজ নিগাটোৰ কথা গানত নাচি নাচি ৰাইজক দেখুৱাবলৈকে তাক মই জন্ম দিছিলো নে তাতকৈ দেখোন জবাৰ নিচিনা মাইকী ছোৱালী এজনী জন্ম হোৱা হলে ভাল আছিলে ঘুগুনি পকৰি বিকি হলেও খুৱাই থাকিলেহেঁতেন মোক বহুৱাই বহুৱাই ইমান ফকতীয়া এই ৰচোন ভালকে চাই ল'বলৈ দে চাই ল হেঁপাহ পলোৱাই চাই ল বহুত দিনৰ মূৰত দেখিছ নহয় তোৰ এক্স হাজবেণ্ডক কি যে ফকতীয়া ৰিলছ বনাইছে কাৰ গাড়ীৰ আগত থিয় হৈ ৰিলছ বনাইছে ভগৱানে জানে দেই মই যে সঁচাকে কি ভাবি এইটোৰ লগত বিয়া সোমাইছিলো ভগৱানে জানে আৰু দেই যাদু চাদু কৰি একেবাৰে পাগলীয়ে কৰি পেলাইছিলে মানে আজিহে গম পাইছো ইমান ফকতীয়া বুলি গানটো কেনেকুৱা লাগিছে এই যা মনে মনে থাক লাজে লাগি গৈছেগে পাই সৰুপোনা কমেণ্টখিনি চা না গোটেই হাঁহা ৰিয়েক্ট দি থৈছে মানুহবোৰে লাইক এটাও নাই নেকি নকবলগীয়া নাই আৰু তাক গোটেই ধুই পেলাইছে গালি দি দি গাড়ীখন কাৰ পালি ঐ 420 তই অন্ধ নেকি সলমান খানৰ ভায়েক পুনা খান ইয়াতকৈ মেখেলা চাদৰযোৰ পিন্ধি নচা হ'লেই ভাল লাগিলেহেঁতেন ইমানেই বেয়া লাগিলে নে মোক আজি ভাবিছিলো কিবা এটা হ'লগে কিবা এটা জবা ঠেং তলেদি হুলকাই আনোগে তোক বল কি থুই কটা মা ঘুগুনিয়ে লাগে নে পকৰিয়ে লাগে নে আলু চপে লাগে নে বলকনিয়ে লাগে তোক কি জবা দোকানত কি লাগে মুঠতে চব পাবি তই সেইকাৰণে কৈছো আশীৰ্বাদ তাল লৈ আহোগে নি বৈ ঠেং তলেদি হুলকাই আনোগে আকৌ চুলাই খাবলৈ ধৰিলে মানে এইবাৰ চেচ আৰু ধৰিলে যেতিয়া আইৰণ নাই নহয় নিজেও খাব লোককো খুৱাব দিনত কমচে কম 50 টকা 100 টকা এটা হ'লেও খৰচ কৰিবই পইচা চব এইভাগে চুলাই খাই উৰাব যেনহে লাগিছে আৰু ফেচবুকৰ প্ৰথম পইচা কেইটকা পাওঁতে ময়ো ঘুগুনি পকৰি দোকান এখন দিয়া হ'লে ভাল আছিলে পদূলি মুখতে এনেই নিদিলো পাই হেৰি কি কৰি আছে এইফালে আহকচোন ঐ ৰবা ঘৰটোত পানী অকণমান ছটিয়াইছো ইমান ধূলি হৈছে কথা এটা কৈ থৈ যাওক টিককে আহকচোন এইফালে আকৌ যাব কি কি এই সৰুৱাকে ঘুগুনি পকৰি দোকান এখন দিওঁ বুলি ক'লে কিমান টকামান পৰে বাৰু মইনো এতিয়া ডাইৰেক্ট কেনেকৈ কৈ দিওঁ কেইটকা পৰিব 5,000 টকা হ'লে আৰম্ভ কৰিবলৈ পাৰি চাগে প্ৰথমতে সৰুৱাকে কেলেই তুমিও আকৌ ফেচবুক এই ঘুগুনি পকৰিত ধুওঁ বুলি ভাবিছা নি দেখাক দেখি ভাবিছো আৰু কিবা এটা তাই দিবলৈ পাৰিছে যেতিয়া মই নোৱাৰিম নে কি আকৌ বৈ হুলকাই আনোগে ঠেং তলে মা নহয় জানো চুলাই খাই পকি আছে আজি গোটেইজনী বেয়া দিছে আজি সৰু পোনাক অকণমান বাহিৰৰ ফাললৈ গৈ ভালকে কাম পাতি লওঁগে কি কৈছে নিচা ফাটি লওক তাৰ পিছত দেখা যাব কাৰ ঘৰলৈ গৈ গেলা সোপা গিলি আহি ঘৰত উৎপাত কৰি আছেহি সিহঁত বৰ ঘৰলৈ গৈ চুলাই তোলাই চব দলিয়াই থৈ আহিমগে কি চিঞৰ বাখৰ কৰি আছ তই মাকক গালি দিবলৈ আহিছ লাজ নাইকিয়া তোৰ কথা তই ভৰিত ধৰিয়া মোৰ ভাগৰ পাইছে মজা আজি সৰু পোনে গাড়ীখনক লৈয়ে কিবা লাগিলে হ'বলা দুইটাই ফ্ৰীতে পোৱা গাড়ী পাই খুব উঠি ফুৰিছিলি নহয় দুদিনমান এতিয়া পাইছ মছলা আৰু পা কি হ'ল ৰিলছ বনাই আমনিয়ে লাগিলে হ'বলা কালি ভাত খাবলৈও সময় দিয়া নাছিলা দেখোন ৰিলছ বনাবলৈ উৎপাত কৰি আছিলা আজি বহি বহি হাঁহি থাকিবলৈও সময় ওলাইছে নে কাজিয়াখন শুনাও শান্তি নাই মুঠতে এইজনৰ পৰা আহক এই কুকুৰ পোৱালি আহিছ নাই তাই এইবোৰ কাণ পাতি থাকিবলৈ পালে ভাত নাখালেও পেট ভৰে ক'ত ৰিলছ বনাবলৈ মন যাব আজি মই গাড়ী চলাম দে চাবি দে ভিতৰলৈ গৈ শুই থাককে গগৈ পৰিয়ালৰ একমাত্ৰ গাড়ী মালিকনী মই চাবি খুলিছো চাবি দে তই শুগে যা আকৌ ভিতৰলৈ গৈ এনেওচোন দিনৰ দিনডাল শুই থকা অভ্যাস আছে এইটো আজি গাড়ী চলামেই মই এইবোৰ কি আকৌ বা চুলাই খাই ফিটিং চম্পালে ফোন কৰি মাতিয়ে পঠিয়াই দিওঁ নাটক চাবলৈ কেনাই বুঢ়ীয়ে তহঁতৰ ঘৰত চুলাই খাই গ'লহি হ'বলা আহিছিলে তো নকয় 20 টকা এটা খাই থৈ গ'লহি অকলে গ'ল আৰু তোৰ চুলাই দোকান তেতিয়াহ'লে চুলাই দোকান গ'ল কেলে বুঢ়ীয়ে তহঁতৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে গোটেই ৰাস্তাটো বমি কৰি লেতেৰা কৰি পেলালে মই দেখোন বৰ কাৰাকেও দিয়া নাই আজি কাকো
ইমান পাতলকে দিওঁতে ইমান নিচা ধৰিলে নে? আগতে দেখোন বুঢ়ীয়ে অকলে অকলে 50 টকালৈকে খায়, আজি 20 টকাই কণ্ট্ৰল কৰিব নোৱাৰিলে নে? অকল সিমানেই নহয়, ঘৰলৈ গৈ কেনেকুৱা চিঞৰ বাখৰ কৰি আছেগে, সৰু পোনাৰ লগত কাজিয়াও লাগিছে। ইমান পৰ চাগে ঘৰৰ বস্তু বাহানি ভাঙি এদাই কৰিলে। চেহ, ময়ো নাজানিছিলো নহয় সেইকণতে ইমানকে নিচা ধৰিব বুলি। কি কৰোঁ বাৰু হয়? সৰু পোনাই খঙতে তোৰ দোকানখনকে ভাঙি পেলাম বুলি চিঞৰি আছে। পঠিয়াই দিবি তাক মোৰ ওচৰলৈ। মোৰ দোকান ভাঙিবলৈ সৰু পোনাও সাধ্য আছে, তাৰ নিচিনা 10টা আহিলেও নোৱাৰে। কৈ দিবিগে যা, ভয় নকৰোঁ মই তালে। কাজিয়াখন লগামেই এইবাৰ ডাঙৰকে।